नेशनल इंटीग्रेशन डे जितु नेকি आमार सान्थाली हुल दिवस हिसाबे उदযাপন करे और এইবাৰ 170তম सान्थाली हुल दिवस समग्र भारतवर्षत उदযাপন হৈ আছে আৰু আমাৰ বড়োলেণ্ডতো প্ৰত্যেক বছৰে এইটো ৰেষ্ট্ৰিক্টেড হলিডে হিচাপে ইতিমধ্যে ৰিকগনিশ্যন দিয়া হৈছে আৰু আজি মাত্ৰ নহয় অনাগত দিনতো এই সান্থালী হুল দিৱস উদযাপন হৈ থাকিব আৰু চৰকাৰৰ তৰফৰ পৰা আমাৰ যোৱা বাজেট সেশনতে সিদ্ধান্ত আছিলে এই বছৰৰ পৰা আমি সান্থালী হুল দিৱস উদযাপন কৰাৰ কাৰণে প্ৰত্যেক বছৰে 5 লাখ কোটি টকা চৰকাৰৰ পৰা দিম যেটো নেকি এটা প্ৰত্যেক বছৰে হেতু পাই যাব আজি মই খুব আনন্দিত হৈছো যে 1855 সনত ব্ৰিটিছ শাসনৰ বিপক্ষে থিয় দিয়া প্ৰথমবাৰৰ কাৰণে আদিবাসী সকলৰ কাৰণে হাজাৰ হাজাৰ লোকক ওলাই ব্ৰিটিছ শাসনৰ কিছুমান ভুল নীতিৰ বিপক্ষে থিয় দি সংগ্ৰাম কৰা আমাৰ দুজন বীৰ সিধু মুৰ্মু আৰু কানু মুৰ্মুৰ আমাৰ বড়োলেণ্ডৰ এটা ষ্টেচন ইতিমধ্যে নিৰ্মাণ হৈছে আৰু হিটো আজি আমি মুকলি কৰিছো অনাগত দিনত সান্থালী সকলৰ লগতে আমাৰ বিভিন্ন জনজাতি জনগোষ্ঠীত তেনেকুৱা বীৰ যাহাতে জন্ম পায় আৰু যেতিয়াই দেশত অন্যায় অবিচাৰ হয় ইয়াৰ বিপক্ষে থিয় হয় আৰু সমাজক ন্যায় প্ৰদান কৰিব পাৰে এই কথাটোকে মই আজি ইয়াত আপোনালোকৰ আগত ক'বলৈ বিচাৰিছো বড়োলেণ্ডত সান্থালী সকল বহুত বছৰৰ পৰা বসবাস কৰি আছে আৰু সান্থালী সকল বা আমি প্ৰায় একে ষ্টেটাছৰ মানুহ হয় তো সেই হিচাপে সান্থালী ভাষা আজি নেশনেল যেটো ৰিকগনিশ্যন পালে এই শিডিউলত বড়ো ভাষাও নেশনেল ৰিকগনিশ্যন পালে কিছুমান অলপ সংবিধানিক কিছুমান সুবিধা অসুবিধা আৰু অলপ চলি আছে এইবিলাকো ভৱিষ্যতৰ সময়ত সমাধান হৈ যাব আমি বিচাৰিছো যে আগত যিবিলাক আমাৰ জনগোষ্ঠী বিলাকৰ মাজত যে ভুল এটা বুজাবুজি হৈছিল এটো চিৰস্থায়ীভাৱে সমাধান হৈ যাব আৰু আজিৰ সময়ত সান্থালী সকলে ৰাজনৈতিক অধিকাৰ সামাজিক অধিকাৰ ভাষা সংস্কৃতিৰ অধিকাৰ আৰু সান্থালী সকলে নিজৰ সংস্কৃতিক আগুৱাই লৈ যোৱাৰ কাৰণে যিখিনি সুবিধা পাব লাগে এই সকলো সুবিধা পাব লাগে মই বুলি ভাবো এই কাৰণে আমাৰ চৰকাৰৰ পৰা আমি বিভিন্ন কাম সান্থালী জনগোষ্ঠীৰ কাৰণে লোৱা হৈছে ইতিমধ্যে যেটো আমাৰ ল্যাঙ্গুৱেজ টিচাৰ আছে তেখেত সকলৰ স্যালাৰি বঢ়াই দিয়া হৈছে সান্থালী ভাষাটো বেলেগ জনগোষ্ঠীয়ে যাহাতে শিকিব পাৰে ইয়াৰ কাৰণে ওয়াৰ্ড বুক অহা 6 তাৰিখে আমি এটো উন্মোচন কৰিম তেনেকুৱা এটা সান্থালী ডাঙৰীয়াৰ নামত 1 কোটি টকাৰ অডিটৰিয়াম নিৰ্মাণ কৰিবলৈ গৈ আছো মিঠিয়া ষ্টুডিও ডাঙৰীয়াৰ নামত স্পেচ ল্যাব ইতিমধ্যে মুকলি কৰা হল বহুতখিনি কাম আমি সান্থালী জনগোষ্ঠীৰ যি সকল বীৰ পুৰুষ আছিল নেতা আছিল এই সকলক শ্ৰদ্ধা জনাই বিভিন্ন কাম বিলাক লোৱা হৈছে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত